নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত হ'বলগীয়া সকলো পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে ৰামায়ণ আৰু মহাভাৰতত অসমৰ পৌৰাণিক নাম কি বুলি উল্লেখ আছে? উত্তৰটো হৈছে অপশ্যন গ, প্ৰাগজ্যোতিষপুৰ বুলি উল্লেখ আছে। ২ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰটো হৈছে অপশ্যন গ, আনোৱাৰা টাইমুৰ আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। ৩ নম্বৰ প্ৰশ্নটো হৈছে অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল? উত্তৰটো হৈছে অপশ্যন ক, হিউৱেন চাং আছিল অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক। ৪ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? উত্তৰটো হৈছে অপশ্যন ঘ, ছাৰ আকবৰ হাইদৰী আছিল অসমৰ প্ৰথম ৰাজ্যপাল। নম্বৰ প্ৰশ্নটো হৈছে কোনটো অসমৰ বিখ্যাত নৃত্য? উত্তৰটো হৈছে অপশ্যন খ, বিহু অসমৰ বিখ্যাত নৃত্য। ৬ নম্বৰ প্ৰশ্নটো হৈছে মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? উত্তৰটো হৈছে অপশ্যন ক, কাৰ্বি আংলং মাটিকালিৰ ক্ষেত্ৰত অসমৰ বৃহত্তম জিলা। ৭ নম্বৰ প্ৰশ্নটো হৈছে কোনখন বিশ্ববিখ্যাত অভয়াৰণ্য অসমত অৱস্থিত? উত্তৰটো হৈছে অপশ্যন গ, কাজিৰঙা বিশ্ববিখ্যাত অভয়াৰণ্য অসমত অৱস্থিত। ৮ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ IIT-খন কোনখন চহৰত অৱস্থিত? উত্তৰটো হৈছে অপশ্যন ক, গুৱাহাটীত অসমৰ একমাত্ৰ IIT-খন অৱস্থিত। ৯ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? উত্তৰটো হৈছে অপশ্যন ক, পাৰ্বতী কুমাৰ গোস্বামী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ আছিল। ১০ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰটো হৈছে অপশ্যন খ, ফখৰুদ্দিন আলী আহমেদ আছিল ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি। ১১ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন? উত্তৰটো হৈছে অপশ্যন খ, জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা। ১২ নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমত কেইখন জিলা আছে? উত্তৰটো হৈছে অপশ্যন ঘ, ৩৫খন জিলা আছে বৰ্তমান অসমত। ১৩ নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অসমৰ কোনখন বন্যপ্ৰাণীৰ অভয়াৰণ্য আছে? উত্তৰটো হৈছে অপশ্যন খ, কাজিৰঙা। ১৪ নম্বৰ প্ৰশ্নটো হৈছে ভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? হৈছে অপশ্যন ঘ, তেজপুৰত ভৈৰৱ মন্দিৰ অৱস্থিত। ১৫ নম্বৰ প্ৰশ্নটো হৈছে অসম কেতিয়া ইংৰাজৰ অধীনত হয়? হৈছে অপশ্যন ঘ, ১৮২৬ চনত অসম ইংৰাজৰ অধীনত হয়। ১৬ নম্বৰ প্ৰশ্নটো হৈছে শুৱালকুছি কিয় বিখ্যাত? উত্তৰটো হৈছে অপশ্যন খ, পাট উদ্যোগৰ বাবে শুৱালকুছি বিখ্যাত। ১৭ নম্বৰ প্ৰশ্নটো হৈছে অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰটো হৈছে অপশ্যন গ, ৮খন ৰাষ্ট্ৰীয় উদ্যান আছে। BTR চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানক ৮ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে। ১৮ নম্বৰ প্ৰশ্নটো হৈছে কোনজনে ১৯৩০ চনৰ ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল? উত্তৰটো হৈছে অপশ্যন ক, চন্দ্ৰধৰ বৰুৱাক ১৯৩০ চনৰ ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল। ১৯ নম্বৰ প্ৰশ্নটো হৈছে বড়ো সাহিত্য সভা কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰটো হৈছে অপশ্যন গ, ১৯৫২ চনত বড়ো সাহিত্য সভা স্থাপন কৰা হৈছিল। ২০ নম্বৰ প্ৰশ্নটো হৈছে কোনে কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনাইছিল?
উত্তৰটো হৈছে অপশ্যন খ তুলাৰামে কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনাইছিল। 21 নম্বৰ প্ৰশ্নটো হৈছে 1950 চনৰ ভূমিকম্পত অসমৰ কোনখন চহৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল? উত্তৰটো হৈছে অপশ্যন গ শদিয়া চহৰ 1950 চনৰ ভূমিকম্পত সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। 22 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় ঘাইপথ 306 পুৰণা চৌৱন ক'ত লগ লাগিছে? উত্তৰটো হৈছে অপশ্যন গ শিলচৰৰ পৰা লুংলে মিজোৰামত লগ লাগিছে। 23 নম্বৰ প্ৰশ্নটো হৈছে অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? উত্তৰটো হৈছে অপশ্যন ঘ শিলচৰত অসম বিশ্ববিদ্যালয় অৱস্থিত। 24 নম্বৰ প্ৰশ্নটো হৈছে ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰটো হৈছে অপশ্যন ঘ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰামধেনুৰ প্ৰথম সম্পাদক। 25 নম্বৰ প্ৰশ্নটো হৈছে কোনগৰাকী শংকৰদেৱৰ কন্যা? উত্তৰটো হৈছে অপশ্যন গ মনু শংকৰদেৱৰ কন্যা। 26 নম্বৰ প্ৰশ্নটো হৈছে কোনগৰাকী ঔৰংগজেৱৰ বোৱাৰী আছিল? উত্তৰটো হৈছে অপশ্যন গ ৰমণী গাভৰু ঔৰংগজেৱৰ বোৱাৰী আছিল। 27 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মহিলা SCS বিষয়া কোন আছিল? উত্তৰটো হৈছে অপশ্যন খ সুচিব্ৰতা ৰায়চৌধুৰী আছিল অসমৰ প্ৰথম মহিলা SCS বিষয়া। 28 নম্বৰ প্ৰশ্নটো হৈছে CTC চাহৰ সৰ্ববৃহৎ চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত? উত্তৰটো হৈছে অপশ্যন খ গুৱাহাটীত CTC চাহৰ সৰ্ববৃহৎ চাহ নিলাম কেন্দ্ৰটো অৱস্থিত। 29 নম্বৰ প্ৰশ্নটো হৈছে কোনজন আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ লেখক? উত্তৰটো হৈছে অপশ্যন খ ডক্টৰ বাণীকান্ত কাকতি আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ লেখক। 30 নম্বৰ প্ৰশ্নটো হৈছে শেষৰজন স্বাধীন আহোম ৰজা কোন আছিল? উত্তৰটো হৈছে অপশ্যন ঘ পুৰন্দৰ সিংহ আছিল শেষৰজন স্বাধীন আহোম ৰজা। প্ৰশ্নোত্তৰবোৰ চাই যদি ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহে আপোনালোকে হ'বলগীয়া পৰীক্ষাৰ বাবে সকলো ধৰণৰ প্ৰশ্নোত্তৰবোৰ পাই থাকিব। থেংক ইউ।